শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে মই আপোনালোক আটাইলৈ মৰম আৰু শ্ৰদ্ধা জনালোঁ। ভালে থাকক আপোনালোক। আজি মই আপোনালোক আটাইলৈ এনে এটি বিষয়ত ভিডিঅ' বনাই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, যিটো সাধাৰণতে কাৰো চিন্তাৰ বিষয় নহয়। আজিৰ সমাজত বিভিন্ন মঞ্চত মহিলাৰ বিষয়ে বিভিন্ন সময়ত বহু কথা লেখা হয় বা আলোচনা কৰা শুনা যায়, কিন্তু পুৰুষৰ বিষয়ে লেখা বা শুনা খুব কম দেখা যায়। সমাজত প্ৰায়ে দেখা যায় মহিলাৰ বিষয়ে বহুত বেছি চৰ্চা হৈ থাকে, কিন্তু পুৰুষ যেন গুৰুত্বহীন, গতিকে পুৰুষৰ বিষয়ে সিমান চৰ্চাই নহয়। পৰিয়াল এটাত মূল পুৰুষজনৰ কিমান দায়িত্ব সেয়া আমি সকলোৱে জানো। কিছুমান পৰিয়ালত অতি কম বয়সৰ পৰাই এজন ল'ৰাই ঘৰখনৰ সমস্ত দায়িত্ব মূৰ পাতি ল'ব লগা হয়। যদি কিবা কাৰণত দেউতাক নাথাকে, তেতিয়া দেউতাকৰ অৱৰ্তমানত সেই ল'ৰাজনে দেউতাকৰ ভূমিকা পালন কৰিব লগা হয়, ককায়েকৰ ভূমিকাও পালন কৰিব লগা হয়। এই দায়িত্ববোৰ পালন কৰিব যাওঁতে কেতিয়াবা নিজৰ ভৱিষ্যত ক'ৰবাত হেৰাই যোৱাও দেখা যায়, কিন্তু তাৰ স্বীকৃতি জানো পায়? সন্তানক মাকে গাখীৰ খুৱাই ভাত খুৱাই দিয়ে, ভুল কৰিলে বুকুৰ মাজত লৈ সিহঁতৰ পক্ষ লয়, সেইবাবে মাকবোৰ মমতাৰ সাগৰ হৈ পৰে। কিন্তু দেউতাকে সেই ভুল দ্বিতীয়বাৰ নকৰিবি বুলি ধমকি দিলে দেউতাকবোৰ নিষ্ঠুৰ হৈ যায় সিহঁতৰ মনত। দেউতাকবিলাকৰ জানো অন্তৰ নাই? দেউতাকবিলাকৰ জানো হৃদয় নাই? দেউতাকবিলাকৰ জানো চকু পানী নাই? নিশ্চয় আছে। দেউতাকবিলাকেও মাজৰাতি চকু পানী টুকে যেতিয়া সন্তানৰ বেয়া দেখা পায়। ল'ৰাই কেতিয়াও দেউতাকৰ গলত সাবটি নধৰে আৰু দেউতাকৰ কোলাত শুইও নপৰে। বাহিৰত থাকিলে বিপদত পৰিলে ফোনটো প্ৰায়ে সন্তানসকলে মাকলৈহে কৰে। তথাপি পিছফালৰ পৰা দেউতাকে কয়, তাক কৈ দিয়া তাৰ দেউতাক এতিয়াও জীয়াই আছে। এনেদৰে পৰিয়ালটোৰ প্ৰতিটো সদস্যৰ অভাৱবোৰ পূৰণ কৰাৰ স্বাৰ্থত ৰাতিপুৱাৰ পৰা ৰাতি 10-11 বজালৈ বাহিৰত ঘূৰি ফুৰিব লগা হোৱাৰ পিছতো ভাগি নপৰে এই পুৰুষবোৰ। কাৰণ প্ৰতিটো সদস্যৰ দায়িত্ব এইজন পুৰুষৰ ওপৰত। কাৰোবাক লেপটপ, কাৰোবাক চাইকেল, কাৰোবাক মটৰ চাইকেল। তাৰোপৰি ল'ৰা ছোৱালী ভাল মানুহৰূপে গঢ়িবলৈ ভাল স্কুল এখনত দি ভাল টিউচন বা কোচিং আদিৰ চিন্তা। এজন দায়িত্বশীল দেউতাক হিচাপে আকৌ লক্ষ্য ৰাখিব লাগিব যে সন্তান টিউচন বা কোচিঙৰ পৰা যাওঁতে বা ক'ত গ'ল, কি কৰি আছে। নহ'লে কিবা যদি গণ্ডগোল হয় তেতিয়া দোষটো দেউতাকক ক'ব, দেউতাকে কি কৰি আছিল। নিজৰ সম্পৰ্কীয় মানুহবোৰৰ বিয়া সকাম আদিৰ কথাবিলাকতো চিন্তা কৰিব লগা হয় এই পুৰুষজনে। মুঠতে পুৰুষ এজনে সংসাৰখনৰ সকলো দিশৰে চিন্তা চৰ্চা কৰিব লগা হয়। কাৰণ ঘৰখনৰ সুৰক্ষাৰ পৰা আৰম্ভ কৰি গোটেই ঘৰখন নিয়াৰিকৈ চলাই নি ল'ৰা ছোৱালীক মানুহৰূপে ভাল সংস্কাৰ দি গঢ়াটো কাম সহজ কথা নহয়। বিয়া বিহু পূজা সবাহ আহিলে এই দেউতাকবোৰৰ অন্তৰত কিমান যে চিন্তাই আগুৰি ধৰে সেয়া তেওঁলোকেহে বুজি পায়। কিয়নো উৎসৱৰ বতৰত যদি নিজৰ সন্তান পৰিবাৰ বা পৰিয়ালৰ সদস্যবোৰক এযোৰ মনে বিচৰা কাপোৰ দিব নোৱাৰে, তেতিয়া তেওঁ শান্তি নাপায়। কিন্তু আনৰ মনত আনন্দ সন্তুষ্টি দিবলৈ গৈ দেখিব তেওঁ নিজৰ বাবে এযোৰ কাপোৰো লোৱা নহ'ল। তথাপি কোনো দুখ নাই, কোনো আফচোচ নাই এই দেউতাকবোৰৰ। নিজে নিৰক্ষৰো হ'ব পাৰে, শিক্ষাগত অৰ্হতা একেবাৰে নহ'বও পাৰে, তথাপি নিজ সন্তানক সময়মতে টিউচনত নিয়া, স্কুলত নিয়া, হোমৱৰ্ক কৰা আদি সকলোতে তীক্ষ্ণ নজৰ ৰাখে এই দেউতাকসকলে। এখন ঘৰৰ সমস্ত কাম নিয়াৰিকৈ কৰি ক'তো অলপো আচৰ নপৰাকৈ ল'ৰা ছোৱালী তথা ভাই ভনী আদিকে সুসংস্কাৰেৰে পঢ়াই শুনাই ডাঙৰ দীঘল কৰাৰ পৰা কৰ্ম সংস্থাপনলৈ এই সমস্ত কাম যেতিয়া সুকলমে এজন দেউতাক হিচাপে কৰিব পাৰে, তেওঁৰ সকলো দুখ কষ্ট পাহৰি নিজকে গৰ্বিত অনুভৱ কৰে। যিমান দিনলৈ এই দেউতাকবোৰ নিজৰ ৰাজহাড় পোনাই থিয় হৈ খোজকাঢ়িব পৰা হৈ থাকে, তেতিয়ালৈ একো কৰিব নোৱাৰিলেও অন্ততঃ বজাৰৰ মোনাখন লৈ সেই টংটঙীয়া ৰ'দত খোজকাঢ়ি বজাৰ কৰি হ'লেও খোৱাবৰ চেষ্টা কৰে। আৰু যিদিনাৰ পৰা একো কৰিব নোৱাৰা হয়, সেইদিনাৰ পৰা এই দেউতাকবোৰ সকলোৰে এলাগী হৈ পৰে। শেষত এদিন বৃদ্ধাশ্ৰমৰো সদস্য হৈ পৰে। ইয়াতকৈ ডাঙৰ পুৰস্কাৰ কি হ'ব পাৰে এই দেউতাকৰ বাবে? সেই যে বকোচাত লৈ হাতী খেলা, ঘোঁৰা খেলা,
চাইকেলত স্কুললৈ নিয়াৰ পৰা মেলা চাবলৈ নিয়ালৈ অতীতৰ স্মৃতিবোৰ ৰোমন্থন কৰি হয়তো বেদনাত অন্তৰ ভাগি যায়। কিন্তু কোনো দিন জীৱনৰ লাভ লোকচানৰ হিচাপ নকৰি এদিন ইহ সংসাৰৰ পৰা তেওঁলোকে চিৰবিদায় মাগে, কোনো স্বীকৃতি নোপোৱাকৈয়ে। এয়া পুৰুষ সম্পৰ্কে মোৰ মনৰ অনুভৱ। আপোনালোকৰ অনুভৱ কমেণ্ট যোগে ব্যক্ত কৰিবচোন। ধন্যবাদ। শুভৰাত্ৰি।